60টাকৈ আধাৰশিলা স্থাপন কৰিলে এই ক্ষেত্ৰত কি ক'ব? হয়, আমাৰ এই টিংৰাই হাবি অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ জৰিয়তে বসবাস কৰে। এটা ভিতৰুৱা অঞ্চল, ইয়াতে কেইবাটাও ছটঘাট আছে, লগতে দুৰ্গা পূজাৰ বিসৰ্জনৰ ব্যৱস্থা ইয়াতে হয়। আৰু সেয়েহে আমি আজি কেইবাটাও আঁচনি ইয়াতে শুভ উদ্বোধন কৰিলোঁ। প্ৰথমতে মই বিধায়ক পুঁজিৰ পৰা আগবঢ়োৱা ধনেৰে আমি এটা ছটঘাট নিৰ্মাণ কৰা হৈছিলে। ইয়াত যথেষ্ট ভক্তিভাৱেৰে বিশেষভাৱে আমাৰ ভোজপুৰী সমাজৰ লগতে অন্যান্য সমাজো একত্ৰিত হৈ পেলাই ইয়াতে ছট মায়াজীৰ পূজন কৰে। এই ঘাটটো আমি আজি শুভ উদ্বোধন কৰিলোঁ, আমি নিৰ্মাণ কৰিছিলোঁ মোৰ বিধায়ক পুঁজিৰে। তাৰ লগতে আমি এইখন গাঁৱক আদৰ্শ গাঁও হিচাপে গ্ৰহণ কৰিছোঁ আৰু আদৰ্শ গাঁও হিচাপে গ্ৰহণ কৰাৰ কাৰণে আমি স্পেচিয়েল কিছুমান পুঁজি আমি পাবৰ কাৰণে সক্ষম হ'ম। এই পুঁজিৰে আমি এটা চিলড্ৰেন পাৰ্ক আমি নিৰ্মাণ কৰিলোঁ আৰু আজি আমাৰ কণ ল'ৰা ছোৱালীৰ বাবে উক্ত চিলড্ৰেন পাৰ্কটো আমি আজি উৎসৰ্গিত কৰিলোঁ। তাৰ লগতে প্ৰথমবাৰৰ বাবে আমাৰ ভাই হেমন্ত পাছনি ডাঙৰীয়াৰ যিহেতু তেওঁ ZPC ৰাইজৰ আশীৰ্বাদেৰে তেওঁ হৈছে আৰু তেওঁৰ উপহাৰ হিচাপে তেওঁৰ যিটো প্ৰথম ZPC পুঁজি পাবৰ কাৰণে সক্ষম হৈছিলে, এটা জৰাজীৰ্ণ অৱস্থাত ৰাস্তা আছিলে এই গাঙাপাৰা এই অঞ্চলটোতে। গাঙাপাৰা কি বুলি কয় এইটো? বিপদ নাচনী পথ। উক্ত পথটো সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে 6 লাখ টকা এটা দিছিলে। এই আৰু আমি আজি আধাৰশিলা কৰিলোঁ আৰু খুব সোনকালে এই ৰাস্তাটো আমি নিৰ্মাণ কৰিম। তাৰ লগতে পাছফালে যিটো কমিউনিটি হল দেখিছে, ইয়াতে বহু ভক্তভাৱেৰে এই অঞ্চলৰ বাসিন্দাসকলে ইয়াতে গংগা পূজা কৰে আৰু এই গংগা পূজাত হাজাৰ হাজাৰ মানুহ ইয়াতে একত্ৰিত হয়। তো গতিকে ইয়াত অভাৱ আছিলে এটা কমিউনিটি হল যাতে ইয়াতে খুব সুন্দৰভাৱে পূজা অৰ্চনা তেওঁলোকে কৰিব পাৰে। আৰু ইতিমধ্যে আমি এই গংগাপাৰা এইটোৰ কাৰণেও আমাৰ যিটো আদৰ্শ গাঁও পুঁজিৰে আমি নিৰ্মাণ কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু আজি এইটো সুন্দৰভাৱে নিৰ্মাণ হৈ উঠিলে আৰু ৰাইজৰ বাবে আজি এই কমিউনিটি হলটো আমি ৰাইজৰ বাবে আমি ইয়াক উৎসৰ্গিত কৰিলোঁ। গতিকে ইয়াৰ আগতো আমি এই অঞ্চলটোৰ বিভিন্ন কাম আমি কৰিছোঁ আৰু ৰাস্তা পদূলি আমি যথেষ্ট কাম কৰিছোঁ। গতিকে আমি আগন্তুক দিনতো এই অঞ্চলবাসীৰ আশীৰ্বাদেৰে আমি যথেষ্ট কাম কৰিবৰ কাৰণে সক্ষম হ'ম। আমি বিভিন্ন আঁচনি আমি ইতিমধ্যে প্ৰস্তুত কৰি তুলিছোঁ আৰু যথেষ্ট সহজ সৰল লোক এইটো অঞ্চলত বসবাস কৰে। তেওঁলোকে এই অঞ্চলটোৰ প্ৰগতিৰ কাৰণে সদায় আমাক সহযোগিতা কৰি আছে, সদায় আমাক আশীৰ্বাদ দি আছে, সদায় আমাক প্ৰেৰণা দি আছে। তো গতিকে আমি আগন্তুক দিনতো তেওঁলোকৰ আশীৰ্বাদ আৰু সহযোগিতাৰে পৰামৰ্শৰে আমি এই অঞ্চলটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি যথেষ্ট কাম কৰিবৰ কাৰণে আমি সক্ষম হ'ম। গতিকে মই পুনৰবাৰ এই অঞ্চলবাসীক অশেষ ধন্যবাদো জ্ঞাপন। .003